ভাল চলি আছে আমাৰ ইচ এণ্ড এভৰি MLA সকলে নন MLA সকলে নিজৰ এৰিয়াত পঞ্চায়ত ইলেকশ্যনৰ কাৰণে প্ৰস্তুতি লৈ আছে ডাঙৰ মিটিং কৰি আছে আলহামদুলিল্লাহ আমি বহুত ভাল দেখি আছোঁ পঞ্চায়তত আমাৰ মানুহে ভাল কৰিব আছে স্যার কংগ্রেস আর বিজেপির মাঝে কিবা ভিতৰুৱা মিত্ৰালি চলি আছে সেইটো আমাৰ ক'ব লগা নাই না থাকক নাথাকক আমি নকৰোঁ কংগ্ৰেছৰ লগত কোনো মিত্ৰতা এইটো আমাৰ পলিচি ক্লিয়াৰ কংগ্ৰেছৰ ফিউচাৰ কি হ'ব স্যাৰ কংগ্ৰেছৰ ফিউচাৰ কি হ'ব এই ওপৰলৈ জানে যিসকলে সপোন দেখি আছে ডাঙৰ সপোন দেখিছিল তোমাৰ হাৰিয়ানাত কি হ'ল মহাৰাষ্ট্ৰত কি হ'ল আৰু ইয়াৰ চবে সপোন দেখি আছে একদম কাপড় বনাই ৰেডি কোন চিফ মিনিষ্টাৰ হ'ব কোন কি হ'ব কোন ফাইনেন্স মিনিষ্টাৰ হ'ব কোন হোম মিনিষ্টাৰ হ'ব এইটো লৰি আছে আমাৰ একো ক'ব লগা নাই দেখা গৈছে যে কংগ্ৰেছে স্যাৰ মুছলিমক লৈ ৰাজনীতি কৰে মুছলিম মানুহক লৈ কংগ্ৰেছে ৰাজনীতি কৰে আমি যদি কৰোঁ হ'ব নেকি এইবাৰ আমাৰ মুছলিমক লৈ কংগ্ৰেছে ৰাজনীতি কৰিব পৰা এইবাৰ সমাগৰি কি দেখাইছে বিজেপি এটা ডাঙৰ ভোট লৈ যাব এতিয়া হেমন্ত বিশ্ব শৰ্মাই অখিল গগৈত মুছলিম এৰিয়াত লগাই দিছে অখিল গগৈ হিন্দু এৰিয়াত যাবই নোৱাৰে যোৰহাট না ক'ত গৈছিল বুজি বেগ ধৰি দিয়া হৈছে অল মুছলিম মানুহ হেমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা কৰি আছে পইচা দি আছে ফাইনেন্স লৈ গৈ আর মেহনত কৰি আছে এইটো বুজা যায় যে বিজেপিও মুছলিম ভাল এটা ভোট লৈ যাব যদি লৈ যায় কংগ্ৰেছৰ কি হ'ব কংগ্ৰেছে চিন্তা কৰিব লাগে আমাৰ একো ক'ব লাগে বিজেপিয়ে যদি লৈ যায় মুছলিম ভোট লৈ গৈ আছে বা লৈ যায় আপোনালোকৰ প্ৰভাৱ পৰিব নেকি এই না আমাৰ ভোটৰ ওপৰত প্ৰভাৱ নপৰিব আমাৰ যিটো ভোট আছে ইনশাআল্লাহ আমি যোৱাবাৰ 19টা পাইছিলোঁ এই 18টা এইবাৰ নহ'লেও কমচে কম 24-25টা পাম স্যার আগতে বিজেপি কৈছিল মানে মুছলমানৰ ভোট নালাগে বুলি এতিয়া আপুনি কৈছে যেনেকৈ স্বাভাৱিক এক্সাম্পল আছে আরে ভাই যেতিয়া পেটত ভোক লাগে सभी भीख मांगा आरम्भ कर दिए दे बाबा अल्लाह के नाम पे भगवान के नाम पे ईश्वर के नाम पे ये आरम्भ करिছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই ভিক খুজি আছে ভিক মাগিছে সামাগুৰিত ভিক মাগিছে বাকি জায়গাতো পইচা দি কিনা আৰম্ভ কৰিছে এতিয়া পইচা কাৰ বেছি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা না কংগ্ৰেছৰ এইটো তো টাইম মিলছে কিয় ৰাজেন গোহাঁই ক'লে যে আপোনাৰ বৰ্তমান বিজেপি আপোনাৰ কংগ্ৰেছ আৰু আপোনাৰ AGP আছে বাকি যিখিনি পুৰণা বিজেপি আছে মানুহখিনি বৰ্তমান তেওঁলোকক কোনো গুৰুত্ব নিদিয়ে কি ক'ব এই ক্ষেত্ৰত মই একো ক'ব লগা নাই কিয়কলে নিজৰ ভিতৰত চিন্তা কৰক কি কৰিব লাগে ৰাজেন গোহাঁই এজন পুৰণা পলিটিচিয়ান আর কিছু খুব আছে এসেম্বলি টিকেট পোৱা নাই পাৰ্লিমেণ্টৰ টিকেট পোৱা নাই সেইটো কাৰণে কৈ আছে আর ভিতৰুৱা কি আছে আমি নাজানো আর আমার একো ক'ব লগাও নাই